কালি এটা ভুৱা বাতৰি অসমৰ দুখনমান বাতৰি কাকতত আমাৰ অসম আৰু অসমীয়া প্ৰতিদিনত মোৰ বিৰুদ্ধে তেওঁলোক মানে এটা ভুৱা বাতৰি প্ৰচাৰ কৰিছে। মানে পৰহি মই নগাঁও ডিচি অফিচত মোৰ নমিনেশ্যনৰ অলপ কাম বাকী আছিল। মোৰ এফিডেভিটটোত অলপ দুটামান ফিজ চেঞ্জ কৰিব লগা আছিল আৰু শপত গ্ৰহণ বাকী আছিল। সেইকাৰণে মই পৰহি মই উপায়ুক্ত কাৰ্যালয়ত গৈ নমিনেশ্যন চেলত গৈ মই এই কামখিনি কৰিলোঁ। আৰু সেইদিনাই বোলে মুখ্যমন্ত্ৰী আহিছিল, আহি পেলাই তেওঁ সুৰেশ বৰাৰ হৈ ইয়াত নমিনেশ্যন দাখিল কৰিছিল বা প্ৰদ্যুৎ বৰদলৈ দাখিল কৰিছিল। কিন্তু কেতিয়া প্ৰদ্যুৎ বৰদলৈ আহিছে, সুৰেশ বৰা কেতিয়া গ'ল মুখ্যমন্ত্ৰী, সেইবিলাক মোৰ দেখাও হোৱা নাই, মই খবৰ লোৱা নাই। মই গৈ পেলাই মোৰ কামখিনি কৰি আহিছোঁ। আৰু এই বিষয়টোৰ লগত এটা ভুৱা বাতৰি প্ৰচাৰ কৰিছে। আৰু এইটোক এতিয়া সাৰোগত কৰি কংগ্ৰেছী পক্ষই যিহেতু তেওঁলোকে এই এটা কথা কাটিব পৰা নাই যে প্ৰদ্যুৎ বৰদলৈ যে বিজেপিৰ এজেণ্ট, তেওঁ ইতিমধ্যে বিজেপিৰ চৰকাৰৰ বাজেটৰ বহুত প্ৰশংসা কৰিছে। মুখ্যমন্ত্ৰীৰ ওচৰত গৈ ফুলৰ বুকে দি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছে। মুখ্যমন্ত্ৰী চৰণচি তেওঁ মানে নিৰ্বাচনৰ কাৰণে আশীৰ্বাদ লৈছে। আকৌ বিজেপিৰ পৰা তেওঁ টিকেট ল'ব বুলি বহুলভাৱে চৰ্চিত হৈছিল। তাৰপিছত তেওঁ এতিয়া কংগ্ৰেছৰ পৰা কেণ্ডিডেট হৈছে। কিন্তু তেওঁৰ যে অন্তৰাত্মা আৰু মন মগজু বিজেপিৰ ওচৰত বিক্ৰী কৰিলে বন্ধক দি থ'লে, কথাটোতো সকলোৱে জানে। গতিকে এতিয়া কংগ্ৰেছে এই অভিযোগটো বা যিটো বদনাম আছে প্ৰদ্যুৎ বৰদলৈ যে বিজেপিৰ ওচৰত বিক্ৰী যোৱা এগৰাকী নেতা, বা তেওঁ যে বিজেপিৰ ওচৰত নিজকে বন্ধক দিছে, বহুকেইটা প্ৰমাণ যে আছে। এতিয়া মোৰ বিৰুদ্ধে তেওঁলোকে একো প্ৰমাণ পোৱা নাই। আজিলৈকে বিজেপিৰ লগত ধলিগৰি কৰা মোৰ কোনো ধৰণৰ তথ্য প্ৰমাণ বা কোনো ঘটনা আজিলৈকে নাই যে কোনেও মোৰ বিজেপিৰ লগত কিবা প্ৰকাৰৰ সম্পৰ্ক আছে বুলি কোনেও দেখিব নোৱাৰে। সেইকাৰণে এতিয়া কংগ্ৰেছে দুটামান ৰিপৰ্টাৰক তেওঁলোকে টকা দি পেলাই এই বাতৰিটো প্ৰচাৰ কৰাইছে যে মই গোপনে ডিচি অফিচত মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিছোঁ বা কিবা এটা ৰহস্য আছে, মানে এনেকুৱা কথাত কৈ যাতে তেওঁলোকে মোৰ ওপৰত কিবা এটা এটা দাগ লগাব পাৰে যে প্ৰদ্যুৎ বৰদলৈ যে বিজেপিৰ চামচাগিৰি কৰাৰ তেওঁৰ গাত যে অজস্ৰ চেকা আছে, কালিমাবিলাক, সেইবিলাকতো তেওঁলোকে ধুব নোৱাৰে। এতিয়া মোৰ ওপৰত কিবা এটা চেকা লগাব বিচাৰিছে। কিন্তু এই কথাটো ঠিক আছে, কংগ্ৰেছৰতো চৰিত্ৰ এইটো, তেওঁলোকে এইটো কৰিব চেষ্টা কৰিবই। কিন্তু আমাৰ কথাটো হ'ল এই যে সাংবাদিকবিলাক মানে 1.5 টকা 2 টকাৰ বিনিময়ত যে ইমান ভোকাত মিছা কথাবিলাক লিখে, এই সাংবাদিকবিলাকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে। এইবিলাকক গ্ৰেপ্তাৰ কৰি জীৱনৰ কাৰণে জেলত বন্দী কৰিব লাগে। এইবিলাকে সমাজত ইহঁতে মাত্ৰ 150, 200, 160 টকাৰ বিনিময়ত এনেকুৱা নিকৃষ্ট কাম যে সাংবাদিকে কৰে, এই সাংবাদিকবিলাকৰ বিৰুদ্ধে একশ্যন হ'ব লাগে বুলি আজি মই ইয়াত FIR দাখিল কৰিলোঁ, যাতে এই মোৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰা সাংবাদিকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোক প্ৰশাসনে ইলেকশ্যন কমিশ্যনলৈকে মই এইটো মেইল কৰি পঠাম।